Assam state the illegal immigrants la khilaf eviction drive jai thakia homoy osor state khan ba displaced manu khan nahibo nimide alert thakes international Jorhat district under de thakia Mariani jaga kundu Nagaland border de ase tate district administration police khan ba ILP check koria homoy local commercial truck drivers aro passenger drivers khan ge bishi digdar dia nimide khushi napa janai dibole karne kali rati pra protest korise khobor hisabte mokchung rasta de jai thakia homoy ILP check कुरिया नाम दे ड्राइवर्स और ताई लोगों थाक्या हेल्पर्स नोलवे हैंडीमैन खान के बिशी दिगदार दे कोईगिना जनाइसे अलग साइते लोकल ड्राइवर्स खान कुन कमर्शियल और पैसेंजर्स गाड़ी चुलाईगिना नागलेंड दे आहे ताकान लगा ILP चेक पूरा बोन कुरबी कोईगिना एडमिनिस्ट्रेशन के मांग राखेसे प्रोटेस्ट कुरिया हुमोय प्रोटेस्टर्स खान बा एडमिनिस्ट्रेशन लोगो अपील कुरिसे कि तुला मामला ऊपर सॉल्यूशन नवला तक इकोनॉमिक ब्लॉकेट थाकिबो कोईगिना जिंदाबाद जिंदाबाद আমার দাবি আমার দাবি নদিনে যদি 10খন গাড়ী লুট হৈছে তেতিয়াপা মানে 20খন আৰু 40খন গাড়ী লুট হ'ব অলৰেডি ফোনাফোনি হ'ল মইতো ইয়াৰ পৰা ফোন লগাইছিলোঁ খালি মোৰ টাৱাৰ নাই কাৰণে নিয়ে আগত আপুনি আমার দাবি আইবি নবনাও মালটো গোটাই ল'ব আকৌ পানিশমেন্ট দিব কোনোবা ড্ৰাইভাৰ মাৰিব এইটো এটা মেছেজ দি দিয়ে যে আমি তেনেকুৱা পানিশমেণ্ট বা এনেকুৱা শাস্তি নকৰোঁ তাৰপিছত সিহঁতি এমাহ বা এসপ্তাহৰ কাৰণে গাড়ী ধমাধম দিলে মাল অন্য দিনে যদি 10খন গাড়ী লুট হৈছে তেতিয়াপা মানে 20খন আৰু 40খন গাড়ী লুট হ'ব তো তেনেকৈ কৰি মালটো গোটাই ল'ব নাগালেণ্ড প্ৰশাসনে কি কৰিব মুখেৰে কৈ দিয়ে লিখিত কেতিয়াও নিদিয়ে সিহঁতি আৰু লিখিত নিদিয়াৰ কাৰণে সিহঁতি কয় আমি একো নাজানো অলৰেডি ফোনাফোনি হ'ল মইতো ইয়াৰ পৰা ফোন লগাইছিলোঁ খালি মোৰ টাৱাৰ নাই কাৰণে নিয়ে তাৰপৰা লগাইছোঁ তাতো আহিছে ফোন কৈছে যে ডিচি ছাৰৰ লগত অলৰেডি কম মানে নাগালেণ্ডৰ যদি কিবা ILP বেহিয়াত কিবা হেৰি কৰিছে এইটো তাহাঁতৰ কৰক এইটো আমাৰ কোনো হেৰি নাই আৰু আমাৰ স্থানীয় এতিয়া চালকৰ ওপৰত বা হেণ্ডিমেনৰ ওপৰত যিটো ইনাৰ লাইন পাৰ্মিট লাগে বুলি কৈছে সেইটোতো আমি কোনোপধ্যে মানি নলওঁ সেইটো আমাৰ অসুবিধা হ'ব আপোনালোকে যদি পৰৱৰ্তী সময়ত যদি আমি আমাৰ ব্যৱস্থা ল'ব লাগিব আমি আমাৰ পদ অৱৰোধ নাই গাড়ী নচলাওঁ আৰু চলাবলৈ নিদিওঁ হয় আমি নাগালেণ্ডলৈ গাড়ী ট্ৰাক মিনি ট্ৰাক আৰু ট্ৰাক ড্ৰাইভাৰসকলে প্ৰতিবাদ কৰি আছোঁ প্ৰতিবাদটো হ'ল আমাৰ ইনাৰলেণ্ড পাৰ্মিটৰ সংক্ৰান্তত যিখন আমাক আগতে প্ৰয়োজন নহৈছিলে কিন্তু এইখন এতিয়াৰ প্ৰয়োজন হৈ পৰিছে অসম নাগালেণ্ড চৰকাৰ আৰু নাগালেণ্ডৰ কিছু ব্যক্তি থাকে য'ত আমি জানিবলৈ পাৰিছোঁ যে এই ব্যক্তিসকল ছাত্ৰ ইউনিয়নৰ ব্যক্তি হয় তেওঁলোক পুলিচ প্ৰশাসনৰ লগত থাকে আৰু তেওঁলোকে জংঘলৰ মাজত আমাৰ গাড়ীবিলাক ৰখাই পেলাই ইনাৰলেণ্ড পাৰ্মিট বিচাৰে পাৰ্মিটখন আমি দিবলৈ নোৱাৰোঁ কাৰণ তো ৰখাই আমাক ইনাৰলেণ্ড পাৰ্মিট বিচাৰে আমি ইনাৰলেণ্ড পাৰ্মিট ড্ৰাইভাৰ আৰু হেণ্ডিমেনে কোনো কাৰণত নবনাওঁ আৰু আমি সেইখনৰ আমি বনাবলৈ নিবিচাৰোঁ কিন্তু আমাৰ গাড়ীত যদি কোনোবা পেচেঞ্জাৰ যায় তেওঁলোকক যদি ইনাৰলেণ্ড পাৰ্মিট বিচাৰে বা ইনাৰলেণ্ড পাৰ্মিটৰ নথকাৰ কাৰণে যি পানিছমেণ্ট তেওঁলোকে প্ৰদান কৰে সেইটো আমি ক'বলৈ একো বিচাৰ্য বিষয় নহয় কিন্তু আমি ড্ৰাইভাৰ আৰু হেণ্ডিমেন আমাৰ গাড়ী ষ্টাফে কোনো কাৰণত ইনাৰলেণ্ড পাৰ্মিটৰ কাৰণে হাৰাশাস্তি খাবলৈ নালাগে এইটোৱে আমি নাগালেণ্ড প্ৰশাসনৰ পৰা আমি এইটোৱে বিচাৰিছোঁ যদি এই দাবীটো আমাৰ মানি নলয় তেতিয়াহ'লে অনিৰ্দিষ্ট কাললৈকে আমাৰ চকা বন্ধ কাৰ্যসূচী অব্যাহত থাকিব আৰু এই চকা বন্ধ কাৰ্যসূচী যেতিয়ালৈকে ইনাৰলেণ্ড পাৰ্মিটৰ সংক্ৰান্তত এই চৰকাৰে কোনো স্থিতি সলনি নকৰে তেতিয়াহ'লে আমাৰ ইয়াতকৈ হয়তো জংগী আন্দোলন হ'বলৈ সম্ভাৱনা আছে আজি চকা বন্ধ আজি কেইদিনমানৰ পৰা চকা বন্ধ অব্যাহত ৰাখিছোঁ মানে আমি ইনাৰ লাইন পাৰ্মিট বিচাৰিছে আমাক ড্ৰাইভাৰক কিন্তু আমি ইমান বছৰ গাড়ী চলালোঁ লাইচেন্সৰ ভিত্তিতে আমি গৈ আছোঁ কিন্তু এতিয়া ইনাৰ লাইন লাগে কিবা লাগে ঢেৰ আপত্তিজনক মানে এতিয়া তেনেকুৱা হৈছে আপোনালোকে ইনাৰ লাইন বনাব নিবিচাৰে আমি নিবিচাৰোঁ মানে ড্ৰাইভিং লাইচেন্সতে চব হয় ইমান দিনে এতিয়া কিহৰ কাৰণে বিচাৰিছে আমি গম নাপাওঁ আৰু বহুত হাইচমেণ্ট কৰে দিনটো মোক 3 মাহমান আগতে
কাণ ফালি দিম বুলি কৈছে মানে ইনাৰ লাইন পাৰ্মিট লাগিবই মানে এনেকৈ কৈছে আৰু আপোনালোকৰ বহুতৰেতো নাগালেণ্ড লাইচেঞ্চে আছে হয় আমাৰ ড্ৰাইভিং লাইচেঞ্চ নাগালেণ্ডতো বনোৱা বাৰু সৰহসংখ্যক ড্ৰাইভাৰতো আমাৰ ইয়াত নাগালেণ্ডৰ লাইচেঞ্চে আছে 2-4 জনৰ হয়তো অসমৰ আছে কিন্তু সৰহসংখ্যক ড্ৰাইভিং লাইচেঞ্চ হৈ গ'ল নাগালেণ্ডৰ যদি তেওঁলোকে এই ড্ৰাইভাৰসকলক যদি ভেৰিফিকেশ্যন নকৰাকৈ ড্ৰাইভিং লাইচেঞ্চ দিছিলে সেইটো নাগালেণ্ড প্ৰশাসনৰ দোষ আমাৰ দোষ নহয় গতিকে এই হেৰিটো প্ৰশাসনৰ যি দোষ তেওঁলোকৰ দোষ ঢাকিবৰ কাৰণে আজি ড্ৰাইভাৰসকলক তেওঁলোকে পানিছমেণ্ট দিছে ৰাস্তাই পদূলিয়ে আৰু আমাৰ সতীৰ্থসকলকো তেওঁলোকে কৈছে কাণতলীয়া চৰ দিম সেই চৰ মানে 3 মাহলৈ কাণত টিয়াই থাকিব বুলি তেওঁলোকে ভাবুকিও প্ৰদান কৰি আহিছে